Good morning everyone. সকলোকে স্বাগতম জনাইছো মোৰ এটি শৰ্ট ভিডিঅ'লৈ। একদম ভিডিঅ' ক্লিপটো ৰাতিপুৱাই লৈছো দে হেহে একদম চকুমুখৰ অৱস্থা নাইকিয়া হৈ আছে। আপোনালোকে এটো ইগনোৰ কৰিব। আমি যোৱাকালি শিলং আহিলো ভাবিলো আমি থকা ঠাইখন আৰু হোটেলখন আপোনালোকক দেখাও। তেনেকৈ ভিডিঅ' চাই কেনেকুৱা লাগিলে জনাব। ভিডিঅ' ক্লিপটো ল'বলৈ যে মই একদম ৰাতিপুৱাই উঠি আছো। ৰাতিপুৱা মানে ইমানো ৰাতিপুৱা নহয় আৰু 5:30 মান হ'ল আৰু তেতিয়া দেখিছেনে জেগাডোখৰ এইডোখৰ হৈছে শিলঙৰ পুলিচ বজাৰ যিখন জেগাতে পুৰা মাৰ্কেট বিলাক বহি থাকে। এতিয়া অৱশ্যে ঠাণ্ডা হৈছে হলেও টেক্সি বিলাক ৰখি আছে আৰু এই যে আই লাভ শিলং লিখা আছে। এই শিলঙৰ চাৰিও কাষেই গুটি বিলাকতে হোটেল আছে, শ্বপিং মল আছে। এইখিনিয়ে মেইন জেগা হয় শিলঙৰ আৰু এই আই লাভ শিলঙৰ ফ্ৰণ্টৰ যিটো গলি আছিলে সেই গলিটোৰে চিধা আহি আমাৰ হোটেলখন আছিলে। ভাবিলো আপোনালোকৰ সুবিধাৰ কাৰণে ভিডিঅ'টো বনাই লওঁ। কোনবা আহিলে ভিডিঅ'টো চাই আহিবও পাৰিব। আৰু এটো হৈছে এই গলিটো ওচৰতে এইবিলাক শ্বপিং মল আছে। ৰাতিপুৱা বন্ধ হৈ আছে পিছে, কিন্তু ৰাতিপুৱা পৰিৱেশটো খুব ধুনীয়া আছিলে। ইমান ধুনীয়া ঠাণ্ডা বতাহ লাগি আছে নহয়, মানে জুলাই মাহতো মানে শিৱসাগৰৰ কথা ভাবিলে মানে সম্পূৰ্ণ কিবাই লাগি যায়। তাত যে কি উৎকট গৰম। আৰু আমাৰ হোটেলখনৰ জাষ্ট অপজিটে আছে এই অপো শ্ব'ৰুমটো আৰু অপো শ্ব'ৰুমটোৰ জাষ্ট অপজিটে আছিলে এই হোটেল পাইনবৰো, যিখন হোটেলত আমি আছিলো। আৰু হোটেলখন খুবেই ভাল হয়। আপোনালোকৰ ফেমিলি আহিলে বা কাপল আহিলে ইয়াত থাকিব পাৰিব। ভাবিলো আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'টো আগবঢ়া। আৰু মেইন কথা ইয়াত বেংক অফ ইণ্ডিয়াৰ যিটো বেংক আছে বেংকটোৰ ওপৰতে আমাৰ হোটেলখন আছিলে। আৰু সেইটো কাৰণে ভাবিলো আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁ। আৰু এইটো একদম ৰাতিপুৱাৰ পৰিৱেশ হয়, গধূলি হ'লে ইয়াৰ হলিয়াই চেঞ্জ হৈ যায়। আৰু সেই যে দূৰৰ আই লাভ শিলংটো চাবলৈ ইমান ধুনীয়া লাগিছে, সেইটো কাৰণে মই দূৰৰ পৰা ক্লিপটো লৈ ল'লোঁ। এইটো অৱশ্যে ৰাতিপুৱা লৈছিলোঁ আৰু ভিতৰৰ এম্বিয়েন্সটো চাওঁ বলক। সেইটো মোৰ যোৱাকালি ক্লিপ হয়, সন্ধিয়া লৈছিলোঁ। হোটেলখনৰ এইটো আমি ছেকেণ্ড ফ্ল'ৰত আছিলোঁ। যিহেতু মই ছেকেণ্ড ফ্ল'ৰৰ পৰাই ভিডিঅ'টো কৰিছোঁ, ইয়াত আপোনাৰ লিফ্টৰো সুবিধা আছে। এইটো এটা সোমাই আহি এটা ডাঙৰ হল হয়। এই হলটোত ইভিনিং আপোনালোকে এনেকৈ পাৰ্টি চাৰ্টিও কৰিব পাৰে। অৱশ্যে আজি তেওঁলোকে কিবা কিবি ঠিক কৰি আছে, হয়তো কাৰোবাৰ টেমিনাৰো থাকিব পাৰে। আৰু এইটো গ'লোঁ আৰু এইফালৰ পৰা সোমাই আহি এইটো 302 ৰুম, আমি আছিলোঁ 303 ৰুমটো। আৰু এইফালে দিয়ে সোমাই গৈছোঁ আমাৰ ৰুমটোলৈ। ৰুমটো পিছে বহুত মেচি হৈ আছে, আপোনালোকে সেইটো ইগন'ৰ কৰিব। মাত্ৰ ৰুমটো চাব, ৰুমটো বহুত ধুনীয়া হয়। আহল বহল AC আছে, টিভি আছে, এখন ডাবল বেড বিচনা আছে। আৰু মেইন কথা তাৰ যিটো বাথৰুম, মেইনলি আমাৰ লেডিজবিলাকৰ বাথৰুমটো যদি চাফা নহয় খুব অশান্তি লাগে ন। তো মই মেইনলি চাওঁ মানে বাথৰুমটো বহুতেই ধুনীয়া, চাফ চিকুণ আৰু 24 আৱাৰ্ছ গিজাৰ ৱাটাৰ পাব। আৰু তেওঁলোকৰ ছাৰ্ভিচো খুব ভাল। ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আজিলৈ আহোঁ, বাই।